Assalamu alaikum everyone. এই জিয়াজনী যেন দেখিছে আপোনালোকে ইয়াৰ মাজতো আল্লাহ তাআলাই এনেকুৱা কিছুমান কোৱালিটি ৰাখিছে যিবোৰ আমি ইমাজিনো কৰিব নোৱাৰোঁ। কুৰাণত আল্লাহ তাবাৰক তাআলাই ফৰমাইছে জমিন আৰু আসমানৰ মাজত এনেকুৱা কিছুমান সাইন তোমালোকক দেখাম যিবোৰ দেখি তোমালোকে কৈ উঠিবা যে আল্লাহ হক হয়। যি ড্ৰেগন ফ্লাইটো দেখিছে উইথ 4 উইংছ এই ক্ৰিচাৰটো এটা সামান্য বল পইণ্ট পেনৰ সমান এটা এগৰ পৰা জন্ম হৈছে আৰু ইয়াৰ যিটো আইবল আছে ইট হেজ 25,000 আইজ ইন ওৱান বল। আমাৰ যিবোৰ হেলিকপ্টাৰ আছে জাহাজ আছে এইবোৰ লেণ্ড কৰিবলৈ ঠাই লাগে কিন্তু আল্লাহে চৰাই চিৰিকটিবোৰক এনেকুৱাকৈ ক্ৰিয়েট কৰিছে তেওঁলোকক কোনো লেণ্ডিঙৰ প্ৰয়োজন নাথাকে য'ত মন যায় লেণ্ড কৰিব পাৰে। ইমাজিন কৰক উইণ্টাৰত চাইবেৰিয়াৰ পৰা যিবোৰ চৰাই চিৰিকটি আহে 10,000 কিলোমিটাৰ সমুদ্ৰৰ ওপৰেদি ট্ৰেভেল কৰি যেতিয়া সেইবোৰৰ টোপনি আহে আকাশতে তেওঁলোকে নিজৰ টোপনি পূৰণ কৰিলে। তো আল্লাহে তেওঁলোকক কেনেকুৱা এক্সট্ৰা অৰ্ডিনাৰী কোৱালিটি দান কৰিছে। আমি গোটেই মানৱ জাতি মিলি পেলাই তেনেকুৱা এটা ক্ৰিচাৰ বনোৱাটো দূৰৰ কথা, তেনেকুৱা এটা এগ ফৰ্ম কৰিব নোৱাৰোঁ। আল্লাহ তাবাৰক ও তাআলাই আমাক সকলোকে আল্লাহৰ যি কুদৰত হয় তাক বুজিবৰ কাৰণে তৌফিক আতা ফৰমাওক। জাযাকাল্লাহু খাইৰ।